ধুবুৰীৰ ব্যক্তিগত খণ্ডৰ একাংশ নাৰ্ছিং হোমে মানুহৰ জীৱনক লৈ আৰম্ভ কৰিছে ব্যৱসায়। ৰোগীৰ চিকিৎসাৰ নামত বহিৰাগত বণিক গোষ্ঠীৰ লুণ্ঠন-ৰাজ। ৰোগীৰ কি হয় হওক, তেনে নাৰ্ছিং হোমক লাগে কেৱল টকা। তেনে এক ঘটনাক লৈ ধুবুৰীৰ গৌৰীপুৰৰ পপুলাৰ নাৰ্ছিং হোমত সৃষ্টি হ'ল উত্তপ্ত পৰিস্থিতিৰ। দৰাচলতে ধুবুৰীৰ বালাজান অঞ্চলত যোৱাকালি সংঘটিত হোৱা এক মটৰচাইকেল পথ দুৰ্ঘটনাৰ ফলত গুৰুতৰভাৱে আহত হয় বিষ্ণু চন্দ্ৰ ৰায় নামৰ এজন লোক। পিছত সন্ধিয়াৰ ভাগত গৌৰীপুৰৰ এইখন পপুলাৰ হস্পিটেল নামৰ নাৰ্ছিং হোমত ভৰ্তি কৰায়। প্ৰথম অৱস্থাত জৰুৰীকালীন বিভাগত থকা চিকিৎসকে ৰোগী চোৱা-চিতা কৰে যদিও বহিৰাজ্যৰ পৰা অহা এজন চিকিৎসকে আহত লোকজনৰ চিকিৎসা কৰাব বুলি কৈ হস্পিটেল কৰ্তৃপক্ষই। কিন্তু ঘণ্টাৰ পিছত ঘণ্টা পাৰ হৈ 14 ঘণ্টা পাৰ হোৱাৰ পিছত বহিৰাজ্যৰ সেই বিশিষ্ট চিকিৎসক নাহে বুলি কৈ ৰোগীৰ শেষ পৰ্যায়ত বাহিৰলৈ নিয়াৰ পৰামৰ্শ দিয়ে ৰোগীৰ অভিভাৱকক। কিন্তু প্ৰথমে 20ৰ পৰা 24,000 টকা খৰচ হ'ব বুলি কোৱা হস্পিটেল কৰ্তৃপক্ষই পিছত 68,500 টকা বিল আহিছে বুলি জনায় ৰোগীৰ অভিভাৱকক। আৰু তাৰ পিছতে হস্পিটেলখনত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। হস্পিটেলখনত হোৱা বিল আদায় দিব নোৱাৰিলে ৰোগী নিব নোৱাৰে বাহিৰলৈ। ইফালে ৰোগীৰ শাৰীৰিক অৱস্থা সংকটজনক অৱস্থালৈ গ'লেও সেয়ালৈ যেন গুৰুত্ব নাই পপুলাৰ হস্পিটেল কৰ্তৃপক্ষৰ। এতিয়া বৃহৎ পৰিমাণৰ বিল আদায় দিব নোৱাৰা ৰোগীৰ আত্মীয়ই পৰিছে বিপাঙত। ইপিনে হস্পিটেলত উত্তপ্ত পৰিস্থিতিৰ পিছত 68,500 টকাৰ বিল হৈ গ'ল 35,000 টকালৈ। এতিয়া প্ৰশ্ন হয়, যদি 65,500 টকা বিলৰ পৰা 3,500 টকা কেনেকৈ কমি আহিল? সঁচাকৈয়ে ৰোগীৰ জীৱনক মৰণক লৈ ব্যৱসায় চলাইছে নেকি এইখন ব্যক্তিগত খণ্ডৰ নাৰ্ছিং হোমে? আনকি বহিৰাজ্যৰ চিকিৎসকৰ আশ্বাস দি জৰুৰীকালীন ৰোগীক কিয় মৃত্যুৰ মুখলৈ ঠেলি দিয়ে এনে ব্যক্তিগত খণ্ডৰ হস্পিটেলে? ৰাইজৰ মাজত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া। হস্পিটেলখনত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ খবৰ পাই ঘটনাস্থলীত উপস্থিত হৈছে গৌৰীপুৰ আৰক্ষী। মোৰ নাম জীৱেশ ৰায়, ঘৰ বালাজান। মোৰ পেচেণ্ট মোৰ হেৰি হয়, জেঠা ল'ৰা বিষ্ণু চন্দ্ৰ ৰায়। এক্সিডেণ্ট হৈছে, বাইক এক্সিডেণ্ট। যোৱাকালি 9টা 10টা মানত হৈছে। হেৰি তাতে হৈছে বালাজান। হেৰি পোৱাৰ আগতে লাষ্ট যিটো ৰেল গেট আছে, ৰেল গেটত, কিন্তু ৰেলৰ লগত কোনো জড়িত নাই, আপোনাৰ হাইৱেতে হৈছে বাইক দি। এডমিশ্যন কৰিছোঁ আমি কালি সন্ধিয়া 6টা 6:30 মানত কৰিছোঁ আৰু এতিয়ালৈ 24 ঘণ্টা হোৱা নাই এতিয়াও। তো সিহঁতে কৈছে ঠিক আছে হ'ব। ডক্টৰ যিজন ডক্টৰ অহা কথা আছিল সেইজন ডক্টৰ এতিয়ালৈকে আহি পোৱা নাই। বাহিৰৰ ডাক্তৰ আহা বুলি কৈছে। এইটো অৱগত চাউণ্ডে আছে। কি নাম থাকে? কালি কৈছে এই যে কিবা মনীন্দ্ৰ চেতিয়ান নে কিবা চাউথৰ ডক্টৰ কালি ৰাতিপুৱা আহি আছে আলি মৰ্ণিঙত। ডক্টৰ আহিব বুলি কৈছে আৰু আমি ডাক্তৰৰ চাজেশ্যন অনুযায়ী সিহঁতে কাম কৰিব এনেকৈ কৈছে। লগতে ইমাৰ্জেঞ্চি ডক্টৰ এজন আছিল। এতিয়া ৰাতিপুৱা আমি সুধিলোঁ ডক্টৰ আহিব, কিমান সময়ত আহিব? ক'লে ডক্টৰ আহি আছে 8টা 8:30 মানত আহিব। তাৰপিছত আকৌ গ'লোঁ, সুধিলোঁ, কয় 10টা মানত আহিব। তাৰপিছত আকৌ গ'লোঁ, সুধিলোঁ, কয় 11টা 11:30 আহিব। তাৰপিছত কি হ'ল, লাষ্টত কি হ'ল, ডক্টৰে মাতি নিলে, যিজন ইমাৰ্জেঞ্চি আছে সেইজনে মাতি নি ক'লে যে আপোনালোকে ৰোগীজনক বেলেগত লৈ যাওক, আমাৰ পেমেণ্টবিলাক ক্লিয়াৰ কৰি। ইমান সময় কিয় ৰখালে? এতিয়া আমিতো ডক্টৰ নহয়, আমিতো ডক্টৰ আহিব বুলি কৈ ৰখালে। এতিয়া হয় আমি ডক্টৰ যদি আমি হ'লো হয়, তো আমিতো নিজে ট্ৰিটমেণ্ট কৰি ল'লো হয় ৰোগীজনক। ইহঁতৰ ওচৰত লৈ নাহিলো হয়।